নমস্কাৰ দৰ্শক সকল ষ্টৰেজ ক্লাছ স্পেচিফায়াৰ্ছৰ টিউটৰিয়েলত আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি শিকিম ষ্টৰেজ ক্লাছ স্পেচিফায়াৰ অটো কিৱৰ্ড ষ্টেটিক কিৱৰ্ড এক্সটাৰ্ন কিৱৰ্ড ৰেজিষ্টাৰ কিৱৰ্ড এই টিউটৰিয়েলৰ বাবে উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 1110 আৰু উবুন্টু জিচিচি কম্পাইলাৰ সংস্কৰণ 461 ব্যৱহাৰ কৰিছো টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপুনি C টিউটৰিয়েলৰ সৈতে পৰিচিত হ'ব লাগিব নহলে প্ৰাসংগিক টিউটৰিয়েলৰ বাবে আমাৰ ৱেবসাইটত যাওক আমি ষ্টৰেজ ক্লাছ স্পেচিফায়াৰৰ ভূমিকা দি আৰম্ভ কৰিম স্পেচিফায়াৰে কম্পাইলাৰক কয় যে ভেৰিয়েবলক ক'ত সংৰক্ষণ কৰে ভেৰিয়েবলক কিভাবে সংৰক্ষণ কৰে ভেৰিয়েবলৰ প্ৰাথমিক ভ্যালু কি ভেৰিয়েবলৰ সময়সীমা সিনট্যাক্স হল storage underscore specifier data underscore type variable underscore name storage class specifierৰ ধৰণ হল auto static extern register auto keyword দি আৰম্ভ কৰো auto keyword এটা অটোমেটিক ভেৰিয়েবলক ঘোষিত কৰে ইয়াত এটা লোকেল স্কোপ আছে কিৱৰ্ড সংক্ষিপ্তভাৱে ইনিশিয়েলাইজ কৰা নহয় ঘোষণা কৰাৰ সময়ত আপুনি স্পষ্টভাৱে কিৱৰ্ডক ইনিশিয়েলাইজ কৰা উচিত কিৱৰ্ডৰ ষ্টৰেজ স্পেচ হল সিপিইউ মেমৰি এটা উদাহৰণ চাও এটা কোড ফাইল আছে এইটোক চাও আমাৰ ফাইলৰ নাম হল auto.c আমি ইনক্ৰিমেন্ট হিচাপে এটা ফাংচন ঘোষণা কৰিছো এইটো মেইন ফাংচনত ইনক্ৰিমেন্ট ফাংচনক 4 বাৰ কল কৰা হৈছে তাৰ পিছত ৰিটাৰ্ন 0 স্টেটমেন্ট আছে এতিয়া ফাংচনৰ সংজ্ঞা চাও ইয়াত আমি auto int হিচাপে I ভেৰিয়েবল ঘোষিত কৰিছো ইয়াৰ এটা লোকেল স্কোপ আছে এতিয়া printf ব্যৱহাৰ কৰি I ৰ ভ্যালু প্ৰদৰ্শন কৰো I ৰ ভ্যালু ইয়াতে বৃদ্ধি কৰা হয় আপোনাৰ কিবৰ্ডত Ctrl Alt T কি একেলগে টিপি টাৰ্মিনেল খুলক লিখক জিচিচি স্পেচ auto.c স্পেচ -o স্পেচ auto এন্টাৰ টিপক লিখক /auto আউটপুট হল 0 এতিয়া আমাৰ প্ৰোগ্ৰামলৈ উভতি আহো এতিয়া মেইন ফাংচনৰ ওপৰত অটো ভেৰিয়েবল I ক ইনিশিয়েলাইজ কৰো আমি ইয়াৰ পৰা এই ঘোষণাকৰণ আৰু ইনিশিয়েলাইজেশ্যন মুছি পেলাও আৰু ইয়াত পেস্ট কৰো সেভত টিপক টাৰ্মিনেলত এক্সিকিউট কৰো আপ এৰো কি দুইবাৰ টিপক এন্টাৰ টিপক আমি এৰৰ পাও ফাইল স্কোপ ডিক্লেৰেশ্যন অফ I স্পেচিফাইজ auto ইয়াৰ কাৰণ হল এটা অটো ভেৰিয়েবল ফাংচনত লোকেল হয় আমি এইটোক সৰ্বত্ৰ ইনিশিয়েলাইজ কৰিব নোৱাৰো এৰৰ ঠিক কৰো প্ৰোগ্ৰামলৈ উভতি আহো এইটোক মুছক এইটোক ইয়াত পেস্ট কৰক সেভত টিপক আৰু টাৰ্মিনেলত এক্সিকিউট কৰক আপ এৰো কি টিপক আগৰ কমান্ডক কল কৰক এন্টাৰ টিপক লিখক /auto এন্টাৰ টিপক হয় এইটো কাম কৰি আছে আউটপুট হল 0 ইয়াৰ কাৰণ হল আমি I ৰ ভ্যালু 0 হিচাপে ইনিশিয়েলাইজ কৰিছো এতিয়া স্ট্যাটিক ভেৰিয়েবল চাও যদিও আমি আগৰ টিউটৰিয়েলত স্ট্যাটিক ভেৰিয়েবল সম্পৰ্কে পঢ়িছো আমি এইটোক ইয়াত সংক্ষেপে ব্যাখ্যা কৰিম স্ট্যাটিক ভেৰিয়েবল শূন্যত ইনিশিয়েলাইজ কৰা হৈছে প্ৰোগ্ৰাম কন্ট্ৰোল ব্লকৰ পৰা প্ৰস্থান কৰাৰ পিছতো সেইবোৰ নষ্ট হোৱা নাই ভেৰিয়েবলৰ মান বিভিন্ন ফাংচন কলৰ মাজত চলি থাকে storage space হল CPU memory এটা উদাহৰণ চাও আমি একেই কোড ফাইল সম্পাদনা কৰিম প্ৰোগ্ৰামত উভতি আহো Ctrl Shift S কি একেলগে টিপক
এতিয়া আমি মাত্ৰ ফাইলৰ নাম হিচাপে static লিখিম Save টিপক ইয়াৰ পিছত I ভেৰিয়েবলৰ ইনিশিয়েলাইজেশ্যন পৰিবৰ্তন কৰি static int I equal to 0 লিখিম Save টিপক এতিয়া চাও কি হয় টাৰ্মিনেলত ফাইল এক্সিকিউট কৰক লিখক gcc স্পেচ static.c স্পেচ -o স্পেচ stat এন্টাৰ টিপক লিখক /stat এন্টাৰ টিপক প্ৰদৰ্শিত আউটপুট হল 0 1 2 3 ইয়াৰ কাৰণ হল static ভেৰিয়েবল হল গ্লোবাল ভেৰিয়েবল static ভেৰিয়েবলৰ স্কোপ ফাংশনত লোকেল হয় যি সংজ্ঞায়িত কৰা হয় হিহতে তাৰ ফাংশন কলছৰ মাজৰ মান হেৰাই নিদিয়ে ইয়াৰ পিছত এক্সটাৰ্ন কিৱৰ্ড সম্পৰ্কে শিকো এক্সটাৰ্ন ভেৰিয়েবলৰ স্কোপ সৰ্বত্ৰ মেইন প্ৰগ্ৰাম জুৰি হয় এক্সটাৰ্ন ভেৰিয়েবলৰ সংজ্ঞা C প্ৰগ্ৰামৰ কোনো এঠাইত হ'ব পাৰে এক্সটাৰ্ন ভেৰিয়েবল ডিফল্ট ৰূপে শূন্যত ইনিশিয়েলাইজ কৰা হয় সেইবোৰ প্ৰগ্ৰামত থকা সকলো ফাংশনৰ দ্বাৰা ব্যৱহাৰ কৰা যাব পাৰে এইবোৰ CPU মেমৰিত সংৰক্ষণ কৰা হয় এটা উদাহৰণ চাও এটা কোড ফাইল আছে এইটোক চাও আমাৰ ফাইলৰ নাম extern.c হয় মই ইন্টিজাৰ ভেৰিয়েবল x ক 10 হিচাপে ইনিশিয়েলাইজ কৰিছো এইটো মেইন ফাংশনত মই এটা এক্সটাৰ্ন ইন্টিজাৰ ভেৰিয়েবল y ঘোষিত কৰিছো printf স্টেটমেন্ট ব্যৱহাৰ কৰি আমি x আৰু y ৰ ভ্যালু প্ৰদৰ্শন কৰিম এইটো হল ৰিটাৰ্ন স্টেটমেন্ট মেইন ফাংশন বন্ধ কৰাৰ পিছত আমি y ক 50ত ইনিশিয়েলাইজ কৰিম এতিয়া টাৰ্মিনেলত উভতি গৈ দেখো যে আউটপুট কি হ'ব লিখক gcc স্পেচ extern.c স্পেচ -o স্পেচ ext এন্টাৰ টিপক লিখক /ext এন্টাৰ টিপক প্ৰদৰ্শিত আউটপুট হল the value of x is 10 the value of y is 50 যেনে আমি পঢ়িছো এক্সটাৰ্ন ভেৰিয়েবলৰ মান সৰ্বত্ৰ মেইন প্ৰগ্ৰাম জুৰি হয় আমি এইটোক প্ৰগ্ৰামৰ কোনো এঠাইত নিৰ্ধাৰণ কৰিব পাৰো উভয় স্টেটমেন্ট সমৰ্থন যোগ্য এতিয়া ৰেজিষ্টাৰ কিৱৰ্ডৰ ফালে আগুৱাও ৰেজিষ্টাৰ ভেৰিয়েবল নৰ্মেল ভেৰিয়েবলৰ তুলনাত দ্ৰুতভাৱে এক্সেস কৰা হ'ব এইবোৰ মেইন মেমৰিৰ হলনি ৰেজিষ্টাৰ মেমৰিত সংৰক্ষণ কৰা হয় সীমিত সংখ্যাৰ ভেৰিয়েবল ব্যৱহাৰ কৰা যাব কাৰণ ৰেজিষ্টাৰ ইয়াৰ আকাৰ খুবেই কম 16 বিটস 32 বিটস বা 64 বিটস এতিয়া এটা উদাহৰণ চাও এটা কোড ফাইল আছে এইটোক চাও ফাইলৰ নাম হল register.c ইয়াত আমি ৰেজিষ্টাৰ ইন্টিজাৰ ভেৰিয়েবল ঘোষিত কৰিছো এই ভেৰিয়েবল প্ৰত্যক্ষভাৱে ৰেজিষ্টাৰ মেমৰিত সংৰক্ষণ কৰা হ'ব এইটো হল for loop যি I ৰ মান 1 ৰ পৰা 5 পৰ্যন্ত প্ৰদৰ্শন কৰে এইটোৱে I ৰ মান প্ৰদৰ্শন কৰিব এতিয়া প্ৰগ্ৰাম এক্সিকিউট কৰি আৰু চাও টাৰ্মিনেলত লিখক gcc স্পেচ register.c স্পেচ -o স্পেচ register এন্টাৰ টিপক লিখক /register এন্টাৰ টিপক প্ৰদৰ্শিত আউটপুট হল values stored in register memory 1 2 3 4 5 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো সংক্ষিপ্তকৰণ কৰো এই টিউটোৰিয়েলত শিকিছো storage class specifier auto keyword static keyword extern keyword register keyword নিৰ্দেশিত কাম হিচাপে প্ৰথম 5 সংখ্যাৰ যোগফল প্ৰিন্ট কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক
প্ৰোগ্ৰামত অটো আৰু স্ট্যাটিক উভয় কিৱৰ্ড ঘোষিত কৰক এই লিংকত উপলব্ধ ভিডিওটো চাওক এইটোৱে স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সাৰংক্ষেপে বুজায় ভাল বেণ্ডৱিডথ নাথাকিলে আপুনি ভিডিওটো ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে কৰ্মশালাৰ আয়োজন কৰে অনলাইন পৰীক্ষা পাস কৰিলে প্ৰশংসাপত্ৰও দিয়া হয় বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেইল কৰক স্পোকেন টিউটোৰিয়েল টক টু এ টিচাৰ প্ৰকল্পৰ অংশবিশেষ এইটো ভাৰত চৰকাৰৰ আইচিটি এমএচআৰডিৰ নেশ্যনেল মিছন অন এডুকেশ্যন দ্বাৰা সমৰ্থিত এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য http://spokentutorial.org/nmeict-intro IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ